গুৰুত্বপূৰ্ণ খবৰ কিয়নো এবাৰ চৰকাৰৰ বিৰুদ্ধে বৃহৎ অভিযোগ উত্থাপন কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিমে। ৰেজাউল কৰিমৰ অভিযোগ যে ডিটেনশ্যন কেম্পত যিসকল লোকক ৰখা হৈছে বা বিদেশী ঘোষণা কৰি যিসকল লোকক তাত বন্দী কৰি ৰাখিছে সেইসকল লোকক কেনেদৰে অত্যাচাৰ চলোৱা হৈছে আৰু খাদ্যৰ নামত তেওঁলোকক কেৱল পুৱা এখন শুকান ৰুটি আৰু নিশা ৮ বজাত কেৱল তেওঁলোকক দিয়া হয় শুকান ভাত আৰু এনেদৰে তেওঁলোকক খাদ্যৰ নামত এয়া যোগান ধৰি তেওঁলোকক কেনেদৰে অত্যাচাৰ চলাইছে বা কেনেদৰে নিষেধ কৰাৰ পৰিকল্পনা কৰিছে এই সম্পৰ্কত এবাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিমে। আৰু এই মুহূৰ্তত জনাব বিচাৰিছোঁ বিশেষ খবৰটো, সংখ্যালঘুক ডিটেনশ্যন কেম্পত ভৰাই তিল তিলকৈ মাৰিব বিচাৰিছে চৰকাৰে। অমানৱীয়ভাৱে ডিটেনশ্যন কেম্পত সংখ্যালঘুক বন্দী কৰি ৰখা হৈছে। পুৱা এখন মাত্ৰ ৰুটি খাই দিনটো কটাই ডিটেনশ্যন কেম্পত থকা সংখ্যালঘুৱে পুৱা এখন ৰুটি নিশা কেইটামান ভাত দিয়া হয় ডিটেনশ্যন কেম্পত। ৮০ৰ পৰা ৯০ ঊৰ্ধৰ বৃদ্ধ ব্যক্তিয়ে জমৰ যাতনা ভুগিছে ডিটেনশ্যন কেম্পত। লক্ষাধিক সংখ্যালঘু জনতাক লৈ ডিটেনশ্যন কেম্পত প্ৰতিবাদৰ হুংকাৰ ৰেজাউল কৰিমৰ। সংখ্যালঘুক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা অত্যাচাৰ সহ্য কৰা নহ'ব বুলি এবাৰ মন্তব্য। চৰকাৰক পুনৰ মুকলিকৈ প্ৰত্যাহ্বান জনাইছে আমছুৱে। ডিটেনশ্যন কেম্পৰ ভিতৰত কলা অধ্যায় পোহৰলৈ আনিছে ৰেজাউল কৰিমে। আৰু ৰেজাউল কৰিমে এইবাৰ চৰকাৰৰ বিৰুদ্ধে বৃহৎ অভিযোগ উত্থাপন কৰিছে প্ৰশাসনৰ বিৰুদ্ধে, কিয়নো তাত বন্দী হৈ থকা ৮০ৰ পৰা ৯০ ঊৰ্ধৰ যিসকল লোক আছে তেওঁলোকক কেৱল পুৱা এখন শুকান ৰুটি আৰু নিশাৰ ভাগত কেৱল তেওঁলোকক কেইটামান ভাত দি ডিটেনশ্যন কেম্পত এনেদৰে তেওঁলোকক বন্দী কৰি ৰখা হৈছে বুলি এবাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰেজাউল কৰিমে। লগতে তেওঁ অভিযোগ উত্থাপন কৰিছে কেৱল ভোটাৰ লিষ্ট চাইহে তেওঁলোকক বিদেশী ঘোষণা কৰিছে। কোনো গাঁৱত গৈ BSF বা প্ৰশাসনীয় লোক গৈ গাঁৱত গৈ তেওঁলোকে পৰীক্ষা কৰা নাই আচলতে কোন বিদেশী কোন স্বদেশী তেনেধৰণৰ কোনো পৰীক্ষা নকৰাকৈ তেওঁলোকে কেৱল ভোটাৰ লিষ্ট চাই তেওঁলোকক বিদেশী ঘোষণা কৰিছে। আৰু যদি সেইসকলক আইনৰ সুযোগ দিয়ে বা আইনৰ বাবে তেওঁলোকক সময় দিয়ে তেন্তে তেওঁলোক যে ভাৰতীয় সেয়া প্ৰমাণ হ'ব আৰু তেওঁলোক যে ভাৰতীয় তাৰ প্ৰমাণ কৰি দেখুৱাম বুলি এবাৰ ৰেজাউল কৰিমে হুংকাৰ প্ৰদান কৰিছে। আমি পোনে পোনে এবাৰ ৰেজাউল কৰিমৰ সেই ডিটেনশ্যন কেম্পত অত্যাচাৰ কৰা বা ভাত খোৱা বা খাদ্য যোগানৰ সম্পৰ্কত যি প্ৰতিক্ৰিয়া দিলে, যি অভিযোগ দিলে, এবাৰ সেই অভিযোগৰ মন্তব্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। উদ্ধৰ মানুহক ডিটেনশ্যন কেম্পত সাক্ষাৎ কৰিব যোৱা বহু মানুহে আজি আমাক অভিযোগ কৰিছে, টেলিফোন যোগে আমাক জনাইছে যে ডিটেনশ্যন কেম্পত যিসকল ভাৰতীয় নাগৰিক আছে, মানিলোঁ কোনোবা হয়তো বিদেশীও আছে, কিন্তু আমি মানৱীয় দৃষ্টিৰে তেওঁলোকক চোৱা উচিত, তেওঁলোক মানুহ হয়, কিন্তু তেওঁলোকক ৰাতিপুৱা এটা ৰুটি ৮টা বজাত আৰু ৰাতি ৮টাত তেওঁলোকক কেইটামান ভাত দিয়ে। গতিকে এনেকুৱা ৮০-৯০ ঊৰ্ধৰ মানুহক ডিটেনশ্যন কেম্পত কিন্তু ভৰি আছে, যাৰ পৰিয়াল কিন্তু এতিয়াও ভাৰতীয়, যে যাৰ পৰিয়াল ভাৰতীয় তাৰে এজন বৃদ্ধা মানুহক যদি তাতে নাখায় এনেকৈ তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়ে, এইটো কিন্তু এটা মানৱ অধিকাৰ উলংঘন কৰা হৈছে। এই কথা বাৰ্তাবিলাকক কিন্তু আমি সমগ্ৰ ভাৰতবৰ্ষতে লৈ যাম আৰু আমি যিমান সম্ভৱ পাৰোঁ আইনী প্ৰক্ৰিয়াৰে তেওঁলোকৰ সহায় যিখিনি কৰিব পৰা যায় আমি সহায়ৰ হাত আমি আগবঢ়াম। সংখ্যালঘু বিদ্বেষী আৰু সংখ্যালঘুসকলক আচলতে নিষেধ কৰাৰ এটা ষড়যন্ত্ৰ অসম চৰকাৰৰ ফালৰ পৰা কৰা হৈ আহিছে, অহৰহ কৰি আছে। আৰু তাৰে এটা অংশ বিশেষ হিচাপে ভোটাৰ লগাই বিশেষকৈ অসম চৰকাৰৰ গৃহ বিভাগত থকা বৰ্ডাৰ পুলিচ আৰু FT ফৰেনাৰ্ছ ট্ৰিবিউনেলছৰ মেম্বাৰে তিনিওজনে মিলি চক্ৰান্তমূলকভাৱে ভাৰতীয় নাগৰিকসকলক তেওঁলোকে ভোটাৰ সজাই তাৰপিছত তেওঁলোকে কোৰ্টত কেছটো লৈ যায়, এক্সপাৰ্টি কৰি পেলাই তেওঁলোকে কেতিয়াবা নোটিছ দিয়াকৈ কেতিয়াবা নোটিছ নিদিয়াকৈ তেওঁলোকক বিদেশী সজাই একপক্ষীয়ভাৱে আচলতে সংখ্যালঘুসকলক এটা নিধন কৰাৰ, সংখ্যালঘুসকলক নিক্ষেপ কৰাৰ এটা ষড়যন্ত্ৰ ৰচনা কৰিছে। গতিকে ইয়াক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু সম্পূৰ্ণ আজি যে ডিটেনশ্যন কেম্পত যে মানুহবিলাক প্ৰেৰণ কৰা হৈ আছে আৰু যোৱা 2 তাৰিখে যি 22জনক বৰপেটাত প্ৰেৰণ কৰিলে, এইটো সম্পূৰ্ণ 28জনক সম্পূৰ্ণ পৰিকল্পিত আৰু চৰকাৰে বনোৱা এটা জাল। বৰ্ডাৰ পুলিচ মিলি আৰু FT কোৰ্টৰ মেম্বাৰে মিলি এটা জাল বনাইছে যে সংখ্যালঘুসকলক মানে বেলেগ প্ৰকাৰে অত্যাচাৰ কৰিব নোৱাৰিলেও এইটো প্ৰকাৰে অত্যাচাৰ কৰিব লাগিব। মই মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰিছোঁ, বৰ্ডাৰ পুলিচক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে বৰ্ডাৰ পুলিচে, মই চেলেঞ্জ কৰিছোঁ বৰ্ডাৰ পুলিচক, সমগ্ৰ বৰ্ডাৰ পুলিচক গৃহ বিভাগক চেলেঞ্জ কৰিছোঁ, আজিলৈকে কোনো এজন মানুহক ঘৰত গৈ সেই গাঁওখনত গৈ তদন্ত নকৰি বৰ্ডাৰ পুলিচে অফিচত বহি ভোটাৰ লিষ্ট চাই তেওঁলোকে সাধাৰণ দুখীয়া দৰিদ্ৰ যিয়ে কোৰ্টত যোৱাৰ ক্ষমতা নাই, দিন হাজিৰা কৰি খায়, সেইসকল মানুহক তেওঁলোকে নোটিছ জাৰি কৰে।
যিসকলে আচলতে এটা উকিল ধৰিবৰ কাৰণে বা তেওঁ এটা কোৰ্টত যে এটা এফিডেভিট দাখিল কৰিবৰ কাৰণে যাৰ ক্ষমতা নাই সেইসকল মানুহক বৰ্ডাৰ পুলিচে চক্ৰান্তমূলকভাৱে তেওঁলোকক নোটিছ জাৰি কৰে আৰু এই নোটিছৰ গইনালৈ এফটি মেম্বাৰসকলে বায়াছ হৈ পেলাই একপক্ষীয়ভাৱে তেওঁলোকক ফৰেনাৰ্ছ ডিক্লেয়াৰ কৰি দিয়ে। আজি এটা আচৰিত কথা যে এজন মানুহৰ এটা পৰিয়ালৰে এজন মানুহ বিদেশী হয়, বাকীবিলাক স্বদেশী কেনেকৈ হয়? আজি পুত্ৰ যদি বিদেশী বনাইছে বৰ্ডাৰ পুলিচে, পুত্ৰক যদি নোটিছ দিছে, এফটি কোৰ্টে বায়াছ হৈ চৰকাৰৰ পক্ষ লৈ পেলাই চৰকাৰক তৈলমৰ্দন কৰি পেলাই এফটি মেম্বাৰসকলে আজি সেই মানুহজনক তেওঁলোকৰ বাবা ল'বৰ কাৰণে, তেওঁ ক্ৰেডিট ল'বৰ কাৰণে বা তেওঁৰ নাম এফটি মেম্বাৰজনে নম্বৰ বঢ়াবৰ কাৰণে আচলতে তেওঁ যেনেকৈ এজন মানুহক বিদেশী হৈ গ'ল, বাকীবিলাক কিয় তদন্ত নকৰিলে? বাকীবিলাক কেনেকৈ স্বদেশী হ'ল? গতিকে ইয়াতেই প্ৰমাণ হয় যে আচলতে এইটো একদম খুব চক্ৰান্তমূলকভাৱে সংখ্যালঘুসকলক হেক কৰাৰ প্লেনিং কৰা হৈছে, যাৰ কাৰণে আমি ইয়াত তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু আমি স্পষ্টকৈ কৈছোঁ যে আজি এই বৰ্ডাৰ পুলিচে আৰু এফটি কোৰ্টে বহু ভাৰতীয় নাগৰিকক আজি তেওঁলোকে ডিটেনশ্যন কেম্পত প্ৰেৰণ কৰাৰ পিছত গুৱাহাটী হাইকোৰ্ট আৰু মহামান্য উচ্চতম ন্যায়ালয়ে তেওঁলোকক স্বদেশী বুলি ঘোষণা কৰিছে। তেওঁলোকে স্বদেশী হৈছে। তেওঁলোকক যে ইমান দিনে জ্বালা যন্ত্ৰণা দিলে, তেওঁলোকক যে অত্যাচাৰ কৰিলে, ইয়াৰ ৰেছপঞ্চিবিলিটি কোনে ল'ব? তেওঁলোকৰ ক্ষতিপূৰণ কোনে দিব? গতিকে মই স্পষ্টকৈ কৈছোঁ, ডিটেনশ্যন কেম্পত ৰখা 98% মানুহ ভাৰতীয় নাগৰিক। কেতিয়াবা সৰু সুৰা নামৰ ভুল বা বানানৰ ভুল বা কেতিয়াবা বয়সৰ তাৰতম্যৰ কাৰণে তেওঁলোকক পৰিয়ালৰ বাকীবিলাক যিহেতু বাহিৰতে আছে, পৰিয়ালৰ বাকীবিলাক মানুহ ইণ্ডিয়ান হয় আৰু সেইজন মানুহ বিদেশী বুলি তেওঁলোকে ডিক্লেয়াৰ কৰি দিয়ে, এটা সুযোগ লৈ পেলাই ডিক্লেয়াৰ কৰি দিয়ে। গতিকে এইটো বন্ধ হ'ব লাগে, এনেকুৱা ধৰণৰ অন্যায় অত্যাচাৰ বন্ধ হ'ব লাগে। কোনো পদ্ধতিতে আমি এনেকুৱা ধৰণৰ কথা মানি নলওঁ। মই স্পষ্টভাৱে অসম চৰকাৰক প্ৰত্যাহ্বান জনাইছোঁ যে ডিটেনশ্যন কেম্পত থকা মানুহখিনিক যদি আইনী সহায় দিয়া যায় তেনেহ'লে তাৰে 98% মানুহ ভাৰতীয় বুলি ডিক্লেয়াৰ্ড হ'ব। গতিকে স্পষ্টকৈ কৈছোঁ এইটো বন্ধ হ'ব লাগে। আৰু মই স্পষ্টকৈ কৈছোঁ যে আমি দিল্লীত এই কথাটো আজি অমানৱীয়ভাৱে যে সংখ্যালঘুসকলক বন্দী কৰি ৰখাৰ যি ষড়যন্ত্ৰ ৰচনা কৰাইছে, বৰ্ডাৰ পুলিচ এটা মেচিন হৈ পৰিছে আৰু ইয়াৰ আহিলা হিচাপে ব্যৱহাৰ হৈছে এফটি কোৰ্টৰ মেম্বাৰ। গতিকে এইটো লৈ আমি দিল্লীত কথাটো উত্থাপন কৰিম, সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজক আমি কথাখিনি অৱগত কৰিম যে সংখ্যালঘুসকলক এতিয়া গৃহবন্দী কৰি ডিটেনশ্যন কেম্পত ভৰাই আচলতে তিলকে তেওঁলোকে মৃত্যুৰ মুখলৈ ঠেলি দিব বিচাৰিছে। আৰু দিল্লীৰ পৰা 12 তাৰিখে ঘূৰি আহিয়ে আমি লক্ষাধিক মানুহেৰে বৰপেটাৰ পৰাই ইয়াক ভেটা দিবৰ কাৰণে, এই অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ কাৰণে আমি ওলাই আহিম। আৰু যদি প্ৰয়োজন হয়, যদি অসমৰ মুখ্যমন্ত্ৰী, গৃহ বিভাগ, বৰ্ডাৰ পুলিচ আৰু এফটি কোৰ্টে যদি বায়াছ কৰি এইবিলাক কৰিয়ে থাকে তেনেহ'লে কিন্তু আমি ডিটেনশ্যন কেম্প ভৰো যাত্ৰা আৰম্ভ কৰিম। কিমান সংখ্যালঘু মানুহক অন্যায়ভাৱে ভাৰতীয় নাগৰিক ডিটেনশ্যন কেম্পত ভৰাব? গতিকে নোটিছ কৰি নহয়, আমি স্বইচ্ছাই লাখ লাখ সংখ্যালঘু ৰাইজ ডিটেনশ্যন কেম্প অভিমুখে ৰাওনা হ'ম। কিন্তু তথাপিও আমি এনেকুৱা ধৰণৰ অন্যায় আৰু অত্যাচাৰ সহ্য নকৰোঁ। গতিকে এইটো স্পষ্টভাৱে বন্ধ হ'ব লাগিব। আৰু সম্পূৰ্ণ অসম চৰকাৰৰ গৃহ বিভাগৰ বৰ্ডাৰ পুলিচ, এফটি কোৰ্টৰ মেম্বাৰজন জড়িত হৈ পেলাই এই ধৰণৰ কাম কাজবিলাক কৰি আছে। গতিকে আমি বহুত সহ্য কৰিলোঁ আৰু সহ্য কৰা নহয়।